যিসকলে ভোটদান কৰিছে তেওঁলোকৰ তাত প্ৰথম 2 বছৰ ধৰি অগ্ৰাধিকাৰ ভিত্তিত তাত কাম হ'ব আৰু য'ত ভোট কম পাইছোঁ তাত ক্ৰমান্বয়ে অলপকৈ কাম আৰম্ভ কৰা 2 বছৰৰ পিছতহে আৰম্ভ কৰিম। বিৰোধীৰ কাৰণে খালি এটা দুখৰ বাৰ্তা আছে। আমি হিন্দু ধৰ্মৰ মানুহ, আমি শাস্ত্ৰ ভাগৱতৰ লগতে আমি ৰাশিফলকো মানিছিলোঁ আৰু সেই ৰাশিফলৰ মতে মই আৰু 3বাৰ মৰিয়নি সমষ্টিৰ বিধায়ক হ'ম। সেইকাৰণে 15 বছৰ ধৰি তেওঁলোকে অকণমান অপেক্ষা কৰিব লাগিব। তাৰপিছত এটা কথা খালি জ্যোতিষী মতে মোক ক'লে ৰাশিফলত আছে যে আপুনি 3বাৰতো আকৌ বিধায়ক হ'বই, তাৰপিছত আপোনাৰ ইচ্ছা অনুসৰি ইয়াত বিধায়ক হ'ব। নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। তেখেত দায়িত্ব লোৱাৰ পিছৰ পৰাই সমগ্ৰ দেশৰ লগতে আমাৰ উত্তৰ পূৰ্বাঞ্চল আৰু অসমৰ যি বিকাশৰ এখন ছবি আমি দেখা পাইছোঁ। আজি এই বিকাশৰ ছবি মৰিয়নি সমষ্টিটো ৰাইজে দেখা পাইছে। ইয়াৰ প্ৰতিও ৰাইজে সঁহাৰি জনালে আৰু আমাৰ পক্ষত ভোটদান কৰিলে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক শতকোটি প্ৰণাম জনাম। তেখেতক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ যি দূৰদৰ্শী চিন্তা, তেখেতৰ ত্যাগ কষ্ট আজি শলাগ ল'বই লাগিব। আৰু যাৰ ফলত আজি অসমে এটা নতুন ৰূপ দেখা পাইছে। গুলি নুফুটা বম নুফুটা অসমে হওক। এটকাও নিদিয়ে 1 লাখ চাকৰি বুলি কৈ 1,72,000তকৈ অধিক চাকৰি দিয়া, এটা কোৰ্টো কেছ নোহোৱা, এই দৃশ্যসমূহ দেখা পাই ৰাইজ আশ্বস্ত হৈছে আৰু যাৰ বাবে মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰতি সঁহাৰিও জনাই ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত আজি ভোটদান কৰিলে। কিন্তু এটাই বেয়া লাগে যে একাংশ ৰাইজে এইবোৰ দেখা পাই আছে, এইবোৰ দেখা পায়ো আমাক সহযোগ নকৰিলে। কিন্তু যিসকলে সহযোগ কৰিলে তেওঁলোকক ধন্যবাদ জনাইছোঁ, শতকোটি প্ৰণাম জনাইছোঁ, ধন্যবাদ জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ কৈলাপনী মণ্ডল ভাৰতীয় জনতা পাৰ্টীৰ দ্বাৰা আয়োজিত এই বিশেষ সম্বৰ্ধনা অনুষ্ঠান। মই মণ্ডলৰ সভানেত্ৰী ভাৰতী শইকীয়া বৰুৱা ডাঙৰীয়ানী আৰু মণ্ডলৰ সমূহ কাৰ্যকৰ্তা আৰু জ্যেষ্ঠ কাৰ্যকৰ্তা সকলোকে আৰু ভাৰতীয় জনতা পাৰ্টী অসম গণ পৰিষদ মিত্ৰজোঁটৰ কাৰ্যকৰ্তাসকলক ধন্যবাদ জনাম। মোৰ মায়ে কৈছিল কেতিয়াও অহংকাৰ আনিব নালাগে আৰু নিজেও ভাওনা কৰি, নিজেও ৰাস আৰু বিভিন্ন ভাগৱত ব্যাখ্যাসমূহত অংশগ্ৰহণ কৰি জ্যেষ্ঠ বাপাইসকলৰ লগত কথা পাতি যেতিয়া ধৰ্মৰ বিষয়ে শুনো বা কথা পাতিবলৈ চেষ্টা কৰোঁ, তেখেতসকলৰ পৰা যি আয়ত্ব কৰিছিলোঁ কেতিয়াও লোভ মোহ ক্ৰোধ অহংকাৰ মোহ মায়া কাম ক্ৰোধ আনিব নালাগে। আৰু এইখিনি ত্যাগ কৰি আজি এতিয়াও যদিও 6 নম্বৰৰ কাৰণে জয়ী হ'লোঁ, ৰাইজক মই কৈছোঁ এই ভাৱ কেতিয়াও নাই, অহংকাৰ ভাৱ লোভ মোহ ক্ৰোধ অহংকাৰ নাথাকিব মোৰ। আৰু আগত যেনে কষ্ট কৰিছিলোঁ 24 ঘণ্টাৰ ভিতৰত 16 ঘণ্টা 18 ঘণ্টা, এতিয়াও সেই 16 ঘণ্টা 18 ঘণ্টা তাতকৈ অধিক সময় দিয়াৰ চেষ্টা কৰিম আৰু কাম কৰি যাম। বিৰোধীৰ কাৰণে খালি এটা দুখৰ বাৰ্তা আছে। আমি হিন্দু ধৰ্মৰ মানুহ, আমি শাস্ত্ৰ ভাগৱতৰ লগতে আমি ৰাশিফলকো মানিছিলোঁ আৰু সেই ৰাশিফলৰ মতে মই আৰু 3বাৰ মৰিয়নি সমষ্টিৰ বিধায়ক হ'ম। সেইকাৰণে 15 বছৰ ধৰি তেওঁলোকে অকণমান অপেক্ষা কৰিব লাগিব। তাৰপিছত এটা কথা খালি জ্যোতিষী মতে মোক ক'লে ৰাশিফলত আছে যে আপুনি 3বাৰতো আকৌ বিধায়ক হ'বই, তাৰপিছত আপোনাৰ ইচ্ছা অনুসৰি ইয়াত বিধায়ক হ'ব। আপুনি যাক বিচাৰে তেওঁহে হ'ব। সেইকাৰণে বিৰোধীৰ কাৰণে এইটো এটা বেয়া বাৰ্তা। যিসকলে ইয়াত লাগি আছে, সপোন দেখি আছে, তেওঁলোককতো এজনকো পচন্দ নকৰোঁ। তাৰমানে তেওঁলোক আৰু ভৱিষ্যতে মৰিয়নি MLA হ'ব নোৱাৰে, সেইটো এটা বাৰ্তা তেওঁলোকলৈ দিলোঁ। আৰু বিশেষ নাই, মই আনন্দিত আৰু খুব বিৰোধী যিসকলে বিৰোধিতা কৰিছে তেওঁলোকৰ এলেকাত ইতিমধ্যে আপুনি এই কথাটো কৈছে 3 বছৰলৈ তেওঁলোকে 3 বছৰ পিছতে মোৰ মায়ে কৈছিল কেতিয়াও অহংকাৰ আনিব নালাগে আৰু নিজেও ভাওনা কৰি, নিজেও ৰাস আৰু বিভিন্ন ভাগৱত ব্যাখ্যাসমূহত অংশগ্ৰহণ কৰি জ্যেষ্ঠ বাপাইসকলৰ লগত কথা পাতি যেতিয়া ধৰ্মৰ বিষয়ে শুনো বা কথা পাতিবলৈ চেষ্টা কৰোঁ, তেখেতসকলৰ পৰা যি আয়ত্ব কৰিছিলোঁ কেতিয়াও লোভ মোহ ক্ৰোধ অহংকাৰ মোহ মায়া কাম ক্ৰোধ আনিব নালাগে। আৰু এইখিনি ত্যাগ কৰি আজি এতিয়াও যদিও 6 নম্বৰৰ কাৰণে জয়ী হ'লোঁ, ৰাইজক মই কৈছোঁ এই ভাৱ কেতিয়াও নাই, অহংকাৰ ভাৱ লোভ মোহ ক্ৰোধ অহংকাৰ নাথাকিব মোৰ। আৰু আগত যেনে কষ্ট কৰিছিলোঁ 24 ঘণ্টাৰ ভিতৰত 16 ঘণ্টা 18 ঘণ্টা, এতিয়াও সেই 16 ঘণ্টা 18 ঘণ্টা তাতকৈ অধিক সময় দিয়াৰ চেষ্টা কৰিম আৰু কাম কৰি যাম। বিৰোধীৰ কাৰণে খালি এটা দুখৰ বাৰ্তা আছে। আমি হিন্দু ধৰ্মৰ মানুহ, আমি শাস্ত্ৰ ভাগৱতৰ লগতে আমি ৰাশিফলকো মানিছিলোঁ আৰু সেই ৰাশিফলৰ মতে মই আৰু 3বাৰ মৰিয়নি সমষ্টিৰ বিধায়ক হ'ম। সেইকাৰণে 15 বছৰ ধৰি তেওঁলোকে অকণমান অপেক্ষা কৰিব লাগিব। তাৰপিছত এটা কথা খালি জ্যোতিষী মতে মোক ক'লে ৰাশিফলত আছে যে আপুনি 3বাৰতো আকৌ বিধায়ক হ'বই, তাৰপিছত আপোনাৰ ইচ্ছা অনুসৰি ইয়াত বিধায়ক হ'ব। আপুনি যাক বিচাৰে তেওঁহে হ'ব। সেইকাৰণে বিৰোধীৰ কাৰণে এইটো এটা বেয়া বাৰ্তা। যিসকলে ইয়াত লাগি আছে, সপোন দেখি আছে, তেওঁলোককতো এজনকো পচন্দ নকৰোঁ। তাৰমানে তেওঁলোক আৰু ভৱিষ্যতে মৰিয়নি MLA হ'ব নোৱাৰে, সেইটো এটা বাৰ্তা তেওঁলোকলৈ দিলোঁ। আৰু বিশেষ নাই, মই আনন্দিত
আৰু খুব কষ্ট বিৰোধী যিসকলে বিৰোধিতা কৰিছে তেওঁলোকৰ এলেকাত ইতিমধ্যে আপুনি এই কথাটো কৈছে 3 বছৰলৈ তেওঁলোকে 3 বছৰ পিছতে অত্যন্ত 2 বছৰ যিসকলে ভোটদান কৰিছে তেওঁলোকৰ তাত প্ৰথম 2 বছৰ ধৰি অগ্ৰাধিকাৰ ভিত্তিত তাত কাম হ'ব আৰু য'ত ভোট কম পাইছোঁ তাত ক্ৰমান্বয়ে অলপকৈ কাম আৰম্ভ কৰা 2 বছৰৰ পিছতহে আৰম্ভ কৰিম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।